ধুলাৰ মডাৰ্ণ পাব্লিক একাডেমীৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে মনে সজা গোচৰ। ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ তুলি শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল। দৰঙৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত যোগীপাৰা গাঁওস্থিত মডাৰ্ণ পাব্লিক একাডেমীৰ এগৰাকী শিক্ষকে ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ তুলি ছাত্ৰৰ অভিভাৱকে দাখিল কৰে এজাহাৰ। উল্লেখ্য যে দুপৰীয়া আজৰি সময়ত খেলা ধূলা কৰি থকা অৱস্থাত ছাত্ৰজনে মাটিত পৰি গৈ মূৰত কিছু দুখ পোৱাত শিক্ষকগৰাকীয়ে উঠাই আনি আৰু লগে লগে মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰোৱা হয়। বিদ্যালয় কৰ্তৃপক্ষই চিকিৎসা কৰোৱাৰ পিছতো মনে সজা অভিযোগ তুলি এগৰাকী শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ছাত্ৰজনক প্ৰহাৰ কৰাৰ অভিযোগ মিছা আৰু ভিত্তিহীন বুলি মন্তব্য কৰে একাডেমীখনৰ শিক্ষক অধ্যক্ষ আৰু বিদ্যালয়ৰ চৌহদৰ দোকানীয়ে। এইটো যি ভুৱা প্ৰচাৰৰ হৈ আছে, আচলতে সিদিনা এই ল'ৰাটোৱে খেলি থাকোঁতে পৰি গৈছিল। পৰি যেতিয়া দুখ পালে চিঞৰ বাখৰ লগাই দিলে, তেতিয়া আমাৰ টিচাৰ এজনে চাই ইয়াক উঠাই দিলে। উঠোৱাৰ পিছত ইয়াকতো মঙলদৈ হস্পিটেললৈ আমি লৈ গ'লোঁ, অলপ দুখ পাইছে সেইকাৰণে। লৈ যোৱাৰ পিছত ইয়াক চিটি স্কেনো কৰাব দিলে। চিটি স্কেন কৰাৰ সময়ত কৰাৰ পিছত নৰ্মেল ওলাল, ৰিপৰ্টটো নৰ্মেল ওলাল। তাৰপিছত আকৌ আমি আনি ঘৰত থৈ গৈছোঁ। পিছদিনা খবৰ চবৰ ল'লোঁ। তাৰ পিছদিনা ইয়াৰ দেউতাই আহিছে। দেউতাই অহাৰ পিছত আমি আকৌ গ'লোঁ। যোৱাৰ পিছত দেউতাই কৰিলে, ইয়াক বোলে নিজেই বোলে লৈ যাব, নিজেই বোলে ট্ৰিটমেণ্ট ল'ব। তাৰপিছত ধুলা থানাত এজাহাৰো দাখিল কৰিলে। এনেই চবেই জানে, স্কুলত চবেই জানে অলপ উৎপতীয়া ল'ৰাটো, খেলি থাকে। সিদিনাও ৰাতিপুৱাও বোলে কিবা কিবি কৰি ল'ৰা এজনৰ লগত কাজিয়াও কৰিছিল। কাজিয়া কৰি চাট বোলে ছিঙি পেলাইছে। ছাত্ৰ ছাত্ৰীসকলে লেজাৰৰ সময়ত খেলি থকা সময়ত সিহঁতে হুলস্থুল কৰে। ছাত্ৰ ছাত্ৰীসকলে খেলি থকা সময়ত সি মানে পৰি গ'ল। ময়ো তাতে মানে আছিলোঁ। তাত তেওঁ মানে পৰি গৈছিল। মই পৰি যোৱাত মই পিছত ধৰিছোঁ। ধৰি যোৱাত মোৰ দুখ হ'ল। ধৰি মই উঠালোঁ, সেইটোৱে মোৰ দুখ হ'ল আৰু মোৰ নামত এজাহাৰ দাখিল কৰিলে। চিটি স্কেন কৰালোঁ, চব কিছু নৰ্মেল আছে। তাৰপিছতো এনেকুৱা কৰি আছে আমাৰ বিৰুদ্ধে, স্কুলখনৰ বিৰুদ্ধে। মই স্কুলৰ দোকানী, মই ইয়াতে দোকান কৰোঁ স্কুলৰ ভিতৰত। ইহঁতে ল'ৰা ছোৱালী খেলি আছে, মই দোকানটো ইফালে। ইহঁতে খেলি থাকোঁতে বাৰাণ্ডাৰ পৰা জাপ দিছে। জাপ দিয়াত দুখ পালে চিঞৰ বাখৰ কৰাৰ পিছত আমাৰ ফজল ছাৰে যাই উঠাইছে। উঠাৰ পিছতে ফজল ছাৰৰ দুখ হ'ল। মোৰ দোকানত মাল খাইতো মই চাই থাকোঁ, সকলো ল'ৰা ছোৱালীকে মই চাই থাকোঁ। কোনে কি কৰে নকৰে মই চাব পাৰোঁ। বাচ্ছা সিহঁতে সদায় কাজিয়া কৰে, ল'ৰা ছোৱালীৰ লগত সদায় কাজিয়া কৰে। যিটো কালিৰ পৰা সংবাদ মাধ্যমত এটা প্ৰচাৰ হৈ আছে, এই মডাৰ্ণ পাব্লিক একাডেমি এটা ভুৱা প্ৰচাৰ। আমি স্থানীয় ব্যক্তি হিচাপে যিহেতু ঘৰৰ ওচৰত স্কুলখন, আমি তাৰপিছত যিদিনাখন ঘটনাটো ঘটিলে, স্কুলৰ পৰা তাৰমানে কিবা এটা ল'ৰা ছোৱালীবিলাক কৈ আছে যে এনেকুৱা ছাত্ৰ এজন দুখ পালে। আমি তাৰপিছত খবৰ ল'লোঁ। লোৱাৰ পিছত ছাত্ৰ ছাত্ৰী কিছুমানে সুধিলোঁ যে কি হৈছিল একচুৱেলি। আমিতো ঘটনাটো চাব লাগিব, কাৰণ ঘৰৰ ওচৰত যিহেতু। তাৰপিছত খবৰ লোৱাৰ পিছত ছাত্ৰ ছাত্ৰীবিলাক ক'লে যে আমি লেজাৰৰ সময়ত খেলি থাকোঁতে তাৰমানে বাৰাণ্ডাৰ পৰা সেই জাম কৰিলে। জাম কৰাত পৰি গ'ল। পৰি যোৱাত দুখ পালে। দুখ পোৱাত চিঞৰ বাখৰ কৰাত এই ফজল নামৰ শিক্ষকজনে তেখেত যাই উঠোৱাৰ পিছত তেখেতৰ নামত তাৰমানে ভুৱা তাৰমানে এজাহাৰ দাখিল কৰিছে যে তেখেতে গুৰুলাগুৰকৈ মাৰিছে বুলি। দুখটো মূৰত ইমান এটা দুখ পোৱা নাই, অলপ জখম হৈছিলে। কিন্তু আমি শুনা তাৰমানে মেডিকেল ৰিপৰ্টটো কালি যিহেতু আমি চালোঁ, তেতিয়া গোটেইখিনি নৰ্মেল আহিছে। ডক্টৰেও কৈছে যে একো সুবিধা হোৱা নাই। তাৰ লগতে আমাৰ আৰু এটা এলিগেশ্যন লগাইছে, যিহেতু আমাৰ হজৰত আলী শিক্ষকৰ। হজৰত আলী যিজন শিক্ষক, তেখেত এই স্কুলৰ লগত কোনো ধৰণৰ জড়িত নহয়। আৰু তেনেকুৱা যিটো এলিগেশ্যন লগাইছে যে তেওঁ এইটো চৰকাৰী স্কুল বাদ দি ইয়াতে আহে, এইটো কেতিয়া আমি দেখাও নাই বা ৰাইজৰ দেখা নাই, ছাত্ৰ ছাত্ৰী কোনো ধৰণৰ দেখা নাই যে তেখেত স্কুলত আহে বুলি। এইটো তেওঁ তাৰমানে তৃতীয় পক্ষৰ ষড়যন্ত্ৰ বুলি আমি এটা অনুভৱ কৰিছোঁ। কিন্তু হজৰত আলীৰ তাৰমানে মাটিখন 25 বছৰত তেওঁ লিজতহে দিছে। মাটিখন হজৰত আলীৰ, কিন্তু স্কুলখন আবিদা বেগমৰ। নাই, শিক্ষকজনৰ যিটো স্বভাৱ বা চৰিত্ৰ বহুত ভাল। মানে আমি প্ৰায় 3 বছৰৰ পৰা একেলগত কাম কৰি আছোঁ এখন স্কুলত। তো মানে তেনেকুৱা নহয় যে যি ভুৱা প্ৰচাৰ চলাই আছে মানে সম্পূৰ্ণৰূপে এক ভুৱা প্ৰচাৰ বুলি ক'ব পাৰি। এজাহাৰটো দিছে এনেকৈ যে ইয়াক মাৰিছে বুলি দিছে, টিচাৰজনে মাৰিছে। ঘটনাটো সম্পূৰ্ণ মিছা, এক ভুৱা প্ৰচাৰ বুলি ক'ব।